আজি আমি আপোনালোকৰ বাবে লৈ আহিছো। আজি আমি আপোনালোকৰ আগত ক'ব বিচাৰিছো এই বিষয়ে আজি আপোনালোকক আগবঢ়াইছো। প্ৰস্তুত কৰি উলিয়াইছে এবিধ বিশেষ চাহ। কিছু বচা কাহিনী লৈ এইবাৰ আমি প্ৰস্তুত কৰিছো। গুড নিউজ অসম স্বপ্ন সম্ভৱ অসমৰ কাহিনী। নমস্কাৰ, মই হিমাক্ষী আৰু আপোনালোকে চাই আছে গুড নিউজ অসম। অসম আপোনাৰ আশা আৰু ভৰসাৰ একান্ত সহযাত্ৰী। ডিডি নিউজ অসমৰ বিশেষ আয়োজন এটি বিশেষ অনুষ্ঠান, নাম গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চৰ্চা আৰু ফ্ৰেমৰ পৰা দূৰত নিৰলে কাম কৰি থকা কিছু লোকৰ আপোন কাহিনীৰে ভৰা আমাৰ ব্যতিক্ৰমী প্ৰয়াস। বিগত প্ৰায় 2টাতকৈও অধিক বৰ্ষত অনুষ্ঠানৰ জৰিয়তে কঢ়িয়াই আনিলো 300ৰো অধিক ইতিবাচক আৰু প্ৰেৰণাদায়ক কাহিনী। এই বিশেষ অনুষ্ঠানটিক লৈয়ে আমাৰ নতুন চিন্তা, নতুন প্ৰয়াস। 2টা বছৰত দৰ্শকে আদৰি লোৱা হেঁপাহৰ অনুষ্ঠানটি ছপা মাধ্যমেৰে সংৰক্ষণ আৰু সম্প্ৰসাৰ কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা হৈছে গ্ৰন্থ গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। 9 ডিচেম্বৰ 2025, স্থান লোকভৱন অসম। ডিডি নিউজ অসমৰ বাবে বিশেষ দিন, অধীৰ অপেক্ষাৰে ৰৈ থকা দিন। অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উন্মোচন কৰিলে গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। অখ্যাতৰ পৰা বিখ্যাত এই যাত্ৰাৰ জৰিয়তে ৰাজ্যবাসী তথা দেশবাসীৰ আগত তুলি ধৰা হ'ল বহু অখ্যাত নায়কৰ কষ্ট আৰু সংগ্ৰামেৰে গঢ়া সফলতাৰ কাহিনী। নতুন অসমৰ শৌৰ্য আৰু নৱচেতনাৰ কাহিনী প্ৰতিফলিত হ'ল ছপা কাগজৰ বিশেষ বৰ্ণনাত। সেই কষ্টৰ বৰ্ণনা, সেই ধৈৰ্য আৰু সময়ৰ সোপান। ভিৰৰ পৰা দূৰত অথচ আনতকৈ পৃথক ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ 55গৰাকী বচা ব্যক্তি। প্ৰতিগৰাকীৰ কাম বিশেষ, চিন্তা বিশেষ, সংগ্ৰামো বিশেষ। এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱা হৈছিল গ্ৰন্থখনত সন্নিৱিষ্ট কেইবাগৰাকীও ব্যক্তি। আনোৱাৰ হুছেইন, বিশেষভাৱে সক্ষম মানেই যেন সপোন আৰু সাহসো বিশেষ আৰু শক্তিশালী। এই কথাই প্ৰমাণ কৰিলে এইগৰাকী আনোৱাৰ হুছেইনে। মোৰ নাম আনোৱাৰ হুছেইন। মই ফুড ডেলিভাৰী কৰোঁ। কিবা কৰিব পাৰিলে ভাল লাগে, মনত সাহস থাকিব লাগে। যদি ইচ্ছা কৰে কোনোবা কৰি আছে, সি কৰি আছে মানে ময়ো কৰিম। হেণ্ডিকেপ মানে একো ভেলু নাই। মোৰ কথাটো হ'ল আপোনাৰ ভৰসাত মই কিমান দিন চলে, নিজেতো কিবা কৰিব লাগিব। মানে মই ভাল আছিলোঁ, নৰ্মেল আছিলোঁ আপোনালোকৰ নিচিনা। আগৰবিলাক বাদ দিছোঁ। যেতিয়া ভাল আছিলোঁ তেতিয়াতো মানে পঢ়া শুনা কৰি আছিলোঁ। তো 2015ত মানে মাৰ্চৰ 9 তাৰিখ আছিলে মোৰ লাষ্ট এক্সাম আছিলে, মেট্ৰিকৰ ফাইনেল আছিলে। এই এক্সামটো ঘৰত যোৱা টাইমত বাইক এক্সিডেণ্ট হ'ল। যেতিয়া আপুনি ভাল থাকিব তেতিয়া আপোনাক চবেই ছাপৰ্ট কৰিব, চবেই আপোনাক চাব। আৰু যেতিয়া আপুনি প্ৰব্লেমত পৰিব তেতিয়া আপোনাক কোনো নাচায়। ধন্যবাদ জনাইছোঁ আপোনালোকক। আপুনি নিউজ কৰিছিলে, সেইটো ক্ষেত্ৰত আজি যে ইয়াতে ৰাজভৱনত মাতি সন্মান কৰিছে, মই বহুত আনন্দিত আৰু বহুত গৰ্বিত।
সেইটো হিচাপে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যদি ভাবোঁ যে নাই আমি কিবা কৰিম বুলি যদি চেষ্টা কৰোঁ সেইটো আমি কৰিব পাৰোঁ বুলি এইটো বিশ্বাস আমাৰ আছে, সেইটো চবৰে হ'ব লাগে। কাম যেনেকুৱাই নহওক, কাম আপুনি কৰ্ম বুলি ক'লে যেনেকুৱাই নহওক, যদি কৰিব ইচ্ছা কৰে তেতিয়াহ'লে কৰিব পাৰে। প্ৰথমটো মই গুৱাহাটীত অকলে আছিলোঁ ফাৰ্ষ্ট ডেলিভাৰী, তাৰপিছত এতিয়া 8-10জন মান হৈ গ'ল আৰু বিভিন্ন কামো কৰি আছে আমাৰ হেণ্ডিকেপ বহুত মানুহ আছে, বৰ্তমান ৰিলেশ্যনো হৈ গ'ল বহুতৰ লগত। তো সিহঁতৰ যেতিয়া কনফিউশ্যন থাকে তেতিয়া কণ্টেক্ট কৰে আৰু সিহঁতকো কয় যে তুমি যদি কিবা কৰিব ভাবিছা তেতিয়াহ'লে ওলাই আহা, তুমি সেইটো কৰিব পাৰিবা, তোমাক কোনোবা নহ'লে কোনোবাটো তোমাক সহায় কৰিব। আন এজন পেডমেন, ঘৰ এইখন অসমতে, নাম ভৃগু বৰঠাকুৰ। এইগৰাকী ব্যক্তিয়ে মহিলাসকললৈ কঢ়িয়াই আনিছে সকাহ। নিৰ্ময়ীয়ে কৰিব নিৰাময়, মহিলাৰ বাবে সকাহ নিৰ্ময়ী। আন এজন পেডমেনৰ কাহিনী। মহানগৰীৰ বুন্দাৰ এই ঘৰটোত মহিলাসকল এনেদৰে ব্যস্ত। দৈনিক 200 পৰা 300 পৰ্যন্ত চেনিটেৰী পেড তৈয়াৰ কৰে তেওঁলোকে। কেয়াৰ ইউ 365 নামৰ বেচৰকাৰী সংস্থাৰ সভাপতি ভৃগু বৰঠাকুৰৰ তত্বাৱধানত ঘৰতে চেনিটেৰী পেড নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু ইলেক্ট্ৰনিক মেচিন ৰাখি এনেধৰণে চেনিটেৰী পেড তৈয়াৰ কৰা হয়। ঋতুস্ৰাৱৰ দিনবোৰত মহিলাসকলক সকাহ দিবলৈ এই চেনিটেৰী পেডসমূহ আজি 3 বছৰে তৈয়াৰ কৰি অহা হৈছে। কেয়াৰ ইউ 365ৰ অধীনত পৰিচালিত হৈ আছে নিৰ্ময়ী নামৰ এটা শাখা। এই নিৰ্ময়ীৰ অধীনতে প্ৰস্তুত কৰা হয় এই চেনিটেৰী নেপকিন। এই যি প্ৰকল্প নিৰ্ময়ী নামৰ আমাৰ যি প্ৰকল্প হয় সেইটো আমি 2021 পৰা কৰি আছোঁ, মানে ক'ভিডৰ পিছৰ পৰাই কৰি আছোঁ। আৰু ইয়াৰ উদ্দেশ্য এইটোৱেই যে আমি যিখিনি মাহেকীয়াৰ লগত জড়িত যিখিনি সমস্যা থাকে মহিলাসকলৰ সেইখিনি দূৰ কৰিবলৈ আমাৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ এটা উদ্দেশ্য। চেনিটেৰী পেড নিৰ্মাণত জড়িত এইসকল মহিলাই স্বইচ্ছাই বিনা বেতনে প্ৰস্তুত কৰি আহিছে পেড। মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ল'বলগীয়া যত্ন, সাৱধানতা সন্দৰ্ভত সময়ে সময়ে সজাগতা শিবিৰো এই বেচৰকাৰী সংস্থাই অনুষ্ঠিত কৰি আহিছে। সামাজিক সংকোচ আৰু ভুল ধাৰণা কিছু পৰিমাণে হ্ৰাস কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এনেদৰে এইসকল লোকৰ সহযোগত ভৃগু বৰঠাকুৰে তৈয়াৰ কৰি আছে চেনিটেৰী পেড। প্ৰথম কথাটো হ'ল কি বহুত ক্ষেত্ৰত আমি নাজানো বাটটো কেনেকৈ ল'ব লাগিব। এতিয়া বহুতে নাজানে কি ট্ৰেড লাইচেঞ্চখন কেনেকৈ ল'ব লাগে বা আমি যদি ছাবচিডি পাব লাগে কেনেকৈ জানিব লাগে। আৰু মই ভাবোঁ সেইটো ক্ষেত্ৰত এজন CAক লগ কৰাটো খুব প্ৰয়োজন হৈ পৰে। টেকনিকেল কথাখিনি কৰি পেলাই যেনেকৈ আমি গম পাওঁ যে বহুতে আজিকালি ৰঙালাও ডুবে চুবে পঠাই আছে, কাজি নেমু পঠাই আছে, চ' সেই ৰাস্তাটো নাজানে। প্ৰতিভাৰ আমাৰ অজস্ৰ প্ৰতিভা আমাৰ অসমত আছে আৰু সেই লাইনটো দেখুৱাবলৈ মই ভাবোঁ যে তেওঁলোকে যোনখিনি ব্যতিক্ৰমী মানুহ আছে বা CA নিচিনা মানুহ আছে তেওঁলোকক লগত লগ খাই পেলাই কেনেকৈ পঠাব পাৰি, এক্সপৰ্ট ইম্পৰ্ট হওক বা নিজৰ যিখিনি কটেজ ইণ্ডাষ্ট্ৰিজ হওক বা নিজৰ ঘৰতো যদি কিবা প্ৰকল্প কৰিছে সেইখিনি আগুৱাই যাবলৈ টেকনিকেল নলেজখিনি আগতে লৈ পেলাই আগবাঢ়ি যাব লাগে। আৰু আমি আছোঁ, আমাৰ লগত যোগাযোগ কৰিলেও আমি যিখিনি পাৰোঁ সহায় সহযোগিতা কৰি দিম। অসমৰ এটি নতুন চাহ কোম্পানী উলাহ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বেকলেছ টিৰে এটি সুকীয়া পৰিচয় ৰচিছে উপমন্যু বৰকাকতীয়ে। অসম গৌৰৱ চাহৰ ব্যৱসায়ত নতুন মাত্ৰা প্ৰদান কৰা শিৱসাগৰৰ উদ্যমী যুৱক উপমন্যু বৰকাকতীয়ে সুকীয়া চিন্তাৰে বজাৰলৈ উলিয়াই দিছে পলকতে তৈয়াৰ কৰিব পৰা সেউজ চাহৰ বেগবিহীন ডিপ। টি বেগৰ পৰা তৈয়াৰ কৰা চাহত 11.6 বিলিয়ন মাইক্ৰ'প্লাষ্টিক থাকে। ইয়াৰ বিপৰীতে উলাহৰ চাহত নাথাকে কোনো প্লাষ্টিক যৌগ। 2020 চনৰ শেষৰ ফালে মাত্ৰ 1 লাখ টকাৰে আৰম্ভ কৰা এই ব্যৱসায় বিগত কেইটামান বছৰত ক্ৰমশঃ সফলতাৰ দিশলৈ গতি কৰিছে। এই চাহ কোম্পানীটোৱে 12টা ভিন্ন সোৱাদত বিক্ৰী কৰে। চাহৰ সৈতে তুলসী, নেমু আদিকে ধৰি 12টা অন্য সোৱাদ দিব পৰা চাহ প্ৰধানকৈ নিজৰ ৱেবছাইট, অনলাইন মাৰ্কেট প্লেচৰ জৰিয়তে বিক্ৰী কৰে। শাৰ্ক টেংক ইণ্ডিয়াত এই ব্যৱসায় সম্পৰ্কে প্ৰচাৰ লাভ কৰাৰ পাছত শেহতীয়াকৈ এই ব্যৱসায়ৰ জৰিয়তে উলাহে গ্ৰাহকৰ পৰা অধিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আমি গম পাইছিলোঁ যে টি বেগত মাইক্ৰ'প্লাষ্টিক ৰিলিজ কৰে। চ' এটা ছিংগল টি বেগে 1160 কোটি মাইক্ৰ'প্লাষ্টিক পাৰ্টিকেল এটা কাপ চাহত ৰিলিজ কৰে। তেতিয়া ভাবিব ধৰিলোঁ যে কেনেকুৱা ধৰণৰ হ'ব লাগে প্ৰডাক্টটো, ফিউচাৰ অফ টি বেগটো কেনেকুৱা হ'ব লাগে যাতে মানুহে মাইক্ৰ'প্লাষ্টিক সেৱন কৰিব লগা নহয়, লগতে পেষ্টিচাইড ফ্ৰী অৰ্গেনিক কেনেকৈ এটা প্ৰডাক্ট বনাব পাৰোঁ। তেনেকৈ ভাবি কৰোঁতে আমি এনেকুৱা ধৰণৰ প্ৰডাক্ট উদ্ভাৱন হৈ উঠিল।
আৰু Shark Tank-ত যোৱাৰ পিছত বিৰাটে মৰম পাইছোঁ মানুহৰ আৰু বহুত অৰ্ডাৰ আহিছে, এতিয়া বাঢ়িছে আগতকৈ। আমি চেষ্টা কৰিছোঁ অতি সোনকালে যাতে অৰ্ডাৰখিনি ফুলফিল কৰিব পাৰোঁ, সকলোকে যাতে সোনকালে চাহখিনি খুৱাবগৈ পাৰোঁ। বৰ্তমান শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ সমীপৰ এটা ভাড়াঘৰত নিজৰ ষ্টাৰ্টআপ কোম্পানীৰ কাম কাজ চলাই আহিছে উপমন্যুৱে। যথেষ্ট ভাল লাগিছে। মই ভাবোঁ এইটো খালি মোৰ বাবে নহয়, সকলো অসমৰ এণ্টাৰপ্ৰেনাৰৰ কাৰণে এইটো এটা মটিভেশ্যন হয়। এনেকুৱা ধৰণৰ প্লেটফৰ্মে যদি আগুৱাই নিব পাৰে আমাৰ এণ্টাৰপ্ৰেনাৰসকলক, সকলোকে আজিৰ দিনত যথেষ্টখিনি এটা ছাপোৰ্ট দৰকাৰ, যাতে আৰু ল'ৰা ওলাই আহে, এণ্টাৰপ্ৰেনাৰশ্বিপটো চিৰিয়াছলি লয় বহুতে, আৰু বহুতৰ কাৰণে অপৰচুনিটিজ ক্ৰিয়েট কৰে চাকৰিৰ কাৰণে, চাকৰিৰ ক্ষেত্ৰত। তো মই ভাবোঁ এনেকুৱা ধৰণৰ পদক্ষেপৰ অত্যন্ত প্ৰয়োজন। মই ভাবোঁ যে মোৰ কাৰণে হয়, সকলো কাৰণে। বৰপেটাৰ এগৰাকী অলংকাৰ শিল্পী, নাম অলকেশ দাস। বৰপেটাৰ পৰম্পৰাগত হস্তনিৰ্মিত গহনাক নতুন ৰূপ দি দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। থলুৱা গহনা শিল্পক নতুন ৰূপ দি দৃষ্টি আকৰ্ষণৰ চেষ্টা। পৰম্পৰাগতভাৱে বৰপেটাৰ বহু পৰিয়াল গহনা শিল্পৰ সৈতে জড়িত। গুৰুচৰিত পুথিত উল্লেখ থকা হৰিদাস বনিয়া আতৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত বৰপেটালৈ অহাৰ পাছত তেওঁ চিনপৰা ভিটি থান সত্ৰৰ উত্তৰ দিশে গহনাশাল স্থাপন কৰি গহনা প্ৰস্তুত কৰিছিল। তেতিয়াৰে পৰা আজিও বৰপেটাত সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে গহনা উদ্যোগটো চলি আছে। এই ঘোঁৰামৰা হাতীৰে বাসিন্দা অলকেশ দাসেও নিজৰ উদ্ভাৱনী চিন্তাৰে উদ্যোগটোক আকৰ্ষণীয় ৰূপ দিয়াৰ হকেও আত্মনিয়োগ কৰি আহিছে। এইদৰে অসমীয়া পৰম্পৰাগত থোকা, সোণ, কেৰু, কেচেলুৰীয়া হাৰ, ঢোল মাদুলি, কপালী আদি অলংকাৰ তেওঁলোকে প্ৰস্তুত কৰি উলিয়ায়। অলংকাৰৰ উপৰি অলকেশ দাসে ৰূপেৰে শ্ৰীমন্ত শংকৰদেৱৰ মূৰ্তি, গড়, ৰিক্সা আদিও সাজি উলিয়াইছে। যুৱ উদ্যোগীগৰাকীয়ে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সহযোগত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে নেপালতো প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। বৰপেটাৰ গহনা শিল্পৰ কামখিনি আমাৰ নিজস্ব এটা পৰিচয় আছে। এই কামখিনি অন্য জেগাত কৰিব নোৱাৰে, আৰু অন্য জেগাত কিছুমানক এনেকৈ গহনা লাগিলেও বৰপেটাতহে বিচাৰি আহি পেলাই বনায়। আমাৰ যিখিনি গহনা হয় তাৰ যিমানে টান নহওক কিয় আমাৰ সাঁচা ব্যৱহাৰ নহয়, সেইখিনি সম্পূৰ্ণ আমাৰ হাতেৰে তৈয়াৰ কৰা হয়, আৰু কিছুমান যেতিয়া সঁজুলি দৰকাৰ হয় আমি সেইখিনি নিজে তৈয়াৰ কৰা হয়। প্ৰকৃতিৰ উপাদান প্ৰকৃতিৰ বুকুতেই থাকিব লাগে, এগৰাকী বন্যপ্ৰাণী সংৰক্ষণবিদ মনোজ গগৈ। বৰ্তমানলৈ ৬০০০তকৈও অধিক বন্যপ্ৰাণীক পুনৰ প্ৰাকৃতিক জীৱন উপহাৰ দিয়াই হৈছে মনোজ গগৈৰ সুখৰ সম্বল। ২০০৫ চনৰ পৰাই মনোজ গগৈয়ে দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰ কৰি পৰিচৰ্যাৰ কাৰ্যত নিয়োজিত হৈ আছে। মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱ জন্তু উদ্ধাৰ কৰি সেইসমূহক পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি দিয়াৰ দায়িত্ব পালন কৰি আহিছে। ২০০৫ চনৰ পৰাই বন্যপ্ৰাণী সংৰক্ষণক নিজৰ কৰ্তব্য হিচাপে লৈ অবিৰতভাৱে কাম কৰি যোৱা মনোজ গগৈয়ে বৰ্তমানলৈকে ৬০০০তকৈ অধিক দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি বনত মুকলি কৰি দিছে। মনোজ গগৈয়ে উদ্ধাৰ কৰি অনা বিভিন্ন জন্তু, পক্ষী, সৰীসৃপকে আদি কৰি অন্যান্য বন্য জন্তুসমূহৰ পৰিচৰ্যা কৰি পুনৰ বনত মুকলি কৰি দিছে বা মুকলি আকাশৰ তলত এৰি দিছে। মনোজ গগৈয়ে নিজ হাতে গঢ়া এখন অৰণ্যত মুক্তমনে বিচৰণ কৰিছে বিভিন্ন পশু পক্ষীয়ে। প্ৰকৃতি প্ৰেমৰ অতুলনীয় নিদৰ্শনেৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা মনোজ গগৈয়ে প্ৰকৃতি সংৰক্ষণৰ দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ মৰম, স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে আদৰণীয়। খুব এটা ভাল অনুভৱ। আচলতে ৰাজভৱনলৈ আজি নিমন্ত্ৰণ কৰিলে ধন্যবাদ জ্ঞাপন কৰিম। আচলতে ডি নিউজক ২০ বছৰ ধৰি পেলাই মই জীৱ জন্তুৰ কাৰণে কাম কৰি আহিছোঁ। অন্তৰৰ পৰা আচলতে এই কামবোৰ কৰা হয় আৰু ভাবিছোঁ সেয়ে ফল বুলি ভাবিছোঁ। আচলতে আজিৰ দিনত ভাল ভাল যিখিনি কাম, ভাল ভাল কথাবোৰ আচলতে যিকোনো প্ৰকাৰে আচলতে উন্মোচিত হ'ব লাগে আৰু সমাজৰ মাজতে আচলতে ওলাই যাব লাগে। গতিকে গুড নিউজে আচলতে মই ভাবোঁ সমাজত এটা ভাল পদক্ষেপ ল'ব আৰু
ৰাইজেও মাজে মাজে এই গুড নিউজৰ যিখন গ্ৰন্থ সেইখন আঁকোৱালি লয় সেয়া কামনা কৰোঁ। আনতকৈ কিছু ব্যতিক্ৰমকৈ জীৱনটো চাব আৰু জীয়াবলৈ শিকিলে জীৱন হৈ উঠে অধিক উপভোগ্য আৰু ৰোমাঞ্চকৰ। আনতকৈ ব্যতিক্ৰম এইগৰাকী বনশ্ৰী ফুকনৰ আছে আমিষ আচাৰ প্ৰস্তুত কৰাৰ কাৰখানা। বনশ্ৰী ফুড প্ৰডাক্ট নামৰ এই ক্ষুদ্ৰ উদ্যোগটো গঢ় দি তেখেত হৈছে স্বাৱলম্বী। এগৰাকী সুদক্ষ খেলুৱৈ অসম হেণ্ডবল দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল এই বনশ্ৰী ফুকনে। বৰ্তমান খেলা ধূলাৰ পৰা আঁতৰত যদিও এনেধৰণে হৈছে তেখেত এতিয়া আত্মনিৰ্ভৰশীল। গুৱাহাটীত প্ৰশিক্ষণ লাভ কৰা বনশ্ৰীয়ে মোৱা মাছ, মুগা লেটা, গাহৰি মাংস, কুকুৰা মাংসৰ আচাৰ প্ৰস্তুত কৰি এনেধৰণে এতিয়া বিক্ৰী কৰে হাতে বজাৰে। স্থানীয় লোকে এইসমূহ আচাৰক চিকচাক বুলি জানে। বহুত ভাল লাগিছে, প্ৰথম এনেকুৱা এটা সন্মান পাইছোঁ। মোক যেতিয়া খবৰ দিছে মানে নিউজ চেনেলৰ ফালৰ পৰা ভাল লাগিছে আৰু আহিছোঁ মানুহজনে মই আহিলোঁ ভাল লাগিছে আৰু বহুত। এনেকুৱা ধৰণৰ গ্ৰাম্যাঞ্চলত বহুতো মহিলা যিকোনো ক্ষেত্ৰতে আগবঢ়া মানে আচাৰ বনোৱাই হওক, বোৱা কটা ফালৰ পৰাই হওক, সকলো ফালৰ পৰা আগবঢ়া আছে, কিন্তু এতিয়াও মানে মানুহে গম নাপায়। তেনেকুৱা ধৰণৰ মহিলাসকলক এনেধৰণে যদি নিউজ চেনেলে আগবঢ়াই নিয়ে তেওঁলোকে উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু মোক যেনেকৈ আজি আপোনালোকে মাতিছে, অসমে দেখিব আৰু চিনি পাব যে মই কিবা এটা ব্যৱসায়ৰ লগত জড়িত আছোঁ আৰু নিজে সংস্থাপন কৰি পেলাই আগবাঢ়ি গৈ আছোঁ। ঠিক তেনেকৈ প্ৰত্যেকগৰাকী নাৰী তেনেকৈ ওলাই আহক আৰু আপোনালোকে আগবঢ়াই নিয়াত সহায় কৰিব। আমাৰ ৰাজ্য দুগ্ধ প্ৰকল্পৰ এক দীঘলীয়া ইতিহাসৰ সাক্ষী। বঙাইগাঁও দুগ্ধ সংঘ তাৰেই অন্যতম অংশীদাৰ। সমবায় ভিত্তিত দুগ্ধ উৎপাদন কৰি এই সংঘটোৱে গঠিছে স্বনিয়োজনৰ অনন্য কাহিনী। অসমত দুগ্ধ বিপ্লৱৰ এক সফল কাহিনী। এখন দুগ্ধ সমবায়ৰ সফলতাৰ অনন্য নিদৰ্শন। অসমত সমবায় ভিত্তিত দুগ্ধ প্ৰকল্প চলোৱা বঙাইগাঁও জিলাৰ এক অন্যতম অনুষ্ঠান। নাম বঙাইগাঁও জিলা দুগ্ধ সংঘ। বঙাইগাঁও জিলাৰ ৩০খন সমবায় সমিতিৰে গঠিত এখন উমৈহতীয়া মঞ্চ এই জিলা দুগ্ধ সংঘ। এই দুগ্ধ সংঘৰ লখিমী ডেইৰীত দৈনিক উৎপাদন হয় শ শ লিটাৰ দুগ্ধজাত সামগ্ৰী। এই দুগ্ধ সংঘই বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাত চলাই আছে এক বৃহৎ দুগ্ধ প্ৰকল্প। এই প্ৰকল্পটোত বৰ্তমান ৮ গৰাকী লোকক কৰ্মসংস্থাপনো দিয়া হৈছে। আমি বঙাইগাঁও জিলা, বঙাইগাঁৱত অভয়াপুৰী, যোগীঘোপা, আমাৰ চাপৰ ওচৰৰ গাঁও কেইখনতে এনেকৈ আমি বৰ্তমান প্ৰডাকশ্যনটো কৰি মোটামুটি ৮ৰ পৰা 10জন কৰ্মচাৰী আমাৰ ইয়াত আছে। মাৰ্কেটিং ছেক্টৰতো ৩-৪জনমান আছে। প্ৰথমতে জিলাখনৰ 15খন সমবায়েৰে প্ৰকল্পৰ কাম হাতত লোৱা হয় যদিও বৰ্তমান সংঘৰ অধীনত মুঠ 30খন সমবায় সমিতি আছে। এই সমবায়সমূহৰ অধীনস্থ ৩০০০ গোপালকে দৈনিক উৎপাদন কৰে ৩০,০০০ লিটাৰ গাখীৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ গোপালকসকলৰ উৎপাদিত গাখীৰ ঠায়ে ঠায়ে স্থাপন কৰা গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰি প্ৰকল্পলৈ অনা হয়। দৈনিক ২-৩ লিটাৰ গাখীৰহে সংগ্ৰহ কৰি পেকেটিং কৰা হয়। অতিৰিক্ত গাখীৰ আমুল আৰু পূৰবী প্ৰকল্পক প্ৰদান কৰাৰ লগতে গোপালকসকলে বজাৰত বিক্ৰী কৰে। ৰাজ্যৰ ভিতৰতে অতি সম্ভাৱনাময় দুগ্ধ প্ৰকল্পৰ বিকাশক অধিক গুৰুত্ব প্ৰদান কৰিলে গোপালকসকলৰ লগতে গ্ৰাম্য অৰ্থনীতি লাভান্বিত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি খুব আনন্দিত, আমি ভাল পাইছোঁ। ৰাজ্যপাল মহোদয় বা আপোনালোকৰ DD নিউজৰ সহযোগত আজি যিটো এখন কিতাপ ওলালে আৰু তাত যিটো আমাৰ সৰু সৰু যিবিলাকে আমাৰ এনেকৈ গাঁৱৰ পৰা আগবাঢ়ি আহে এইবিলাক প্ৰকাশ হ'ব আৰু মানুহবিলাক এনকাৰেজ হ'ব, কৃষকবিলাক আগ্ৰহী হ'ব আৰু গোপালকসকলেও আমাৰ বেছিকৈ গাখীৰ উৎপাদন কৰি সমাজখনক উন্নতি কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে টনকিয়াল কৰে। কি ক'ব, কেনেকুৱা লাগিলে আজি এই অনুষ্ঠানত থাকি? বহুত ভাল লাগিলে আচলতে। আৰু এনেই নামটো হৈছে DD নিউজ অসমীয়া। নিউজ শব্দটো থকাৰ লগে লগে আমি ভাবোঁ যে TRP পাবলৈ চাঞ্চল্যকৰ কিবা বেয়া নিগেটিভ চিন্তাধাৰা থকা নিউজ কয়, নহয় জানো? কিন্তু আপোনালোকে কৰি আছে সম্পূৰ্ণ ওলোটা। সকলোৱে ভাল পাব পৰা, উৎসাহ যোগাব পৰা
কোনোৱে ভাবিব নোৱাৰা কাম কৰি মানুহক সমাজ কল্যাণ কৰিব পৰা সেই কথাবিলাকো আপোনালোকে যুগুতাই লৈ প্ৰগ্ৰেম কৰিছে। তাতো 50টাতকৈ বেছি খণ্ড হ'ল, যথেষ্ট ভাল কথা। আৰু তাৰে ভিতৰত কিছুমান চিলেক্টেড আপোনালোকে ইয়াত প্ৰকাশ কৰিছে। মই যথেষ্ট সুখী, কাৰণ মই এনেধৰণৰ এটা খুব ধুনীয়া প্ৰগ্ৰেমত থাকিব পাৰিছোঁ। এতিয়া গুড নিউজ অসম চাবও আৰু লগতে পঢ়িবও। পঢ়িম নিশ্চয় নিশ্চয়। গ্ৰন্থখন উন্মোচন কৰি গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী গ্ৰন্থখন সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে কৰিলে বিশেষ মন্তব্য যে নায়ক সদায় মঞ্চত নহয়, কৃষিভূমি, বিজ্ঞানাগাৰ, বাঁহীৰ মধুৰ সুৰ অথবা কেতিয়াবা আনৰ বাবে সহায়ৰ কান্ধ হৈ পৰা ব্যক্তিৰ ৰূপতো লগ পোৱা যায় নায়কক। डीडी न्यूज असम की प्रेरणादायी कार्यक्रम के गुड न्यूज असम पर आधारित यह पुस्तक उन अनगिनत कहानियों का दस्तावेज है जो विशेषकर हमारी नई पीढ़ी के लिए प्रेरणा स्रोत है। इस पुस्तक के माध्यम से आने वाली पीढ़ियां जान सकेंगी कि हमारे आसपास साधारण दिखने वाले लोग वास्तव में कितने असाधारण कार्य कर रहे हैं। यह पुस्तक हमें बताती है कि नायक हमेशा मंचों पर नहीं मिलते, वे खेतों में भी मिलते हैं, प्रयोगशालाओं में भी मिलते हैं, बांसुरी की मधुर धुनों में भी मिलते हैं और कई बार दूसरों के चुपचाप सहायता देने वाले अनाम लोगों के रूप में भी मिलते हैं। मुझे बताया गया कि गुड न्यूज असम मात्र 30 मिनट का साप्ताहिक कार्यक्रम है, लेकिन इसका प्रभाव असम के जनजीवन में अत्यंत सार्थक और व्यापक है। यह कार्यक्रम उन कहानियों को उजागर करता है जिनमें आशा भी है, प्रयास भी है। यह कार्यक्रम केंद्र और राज्य सरकार की जन कल्याणकारी योजनाओं के सफल क्रियान्वयन, इंफ्रास्ट्रक्चर, स्वास्थ्य, शिक्षा, महिला सशक्तिकरण, कृषि विकास, डिजिटल सेवाएं तथा अन्य क्षेत्रों में किए गए सुधारों को सरल भाषा में जन जन तक पहुंचाती है। इससे आम नागरिकों के मन में यह विश्वास मजबूत होता है कि योजनाएं केवल कागज पर नहीं बल्कि धरातल पर जीवंत रूप से लागू हो रही हैं और सीधे जनता को लाभ पहुंचा रही हैं। समाचार प्रसारण के साथ साथ समाज को जोड़ना, प्रेरित करना, विकास की यात्रा में सहभागी बनना लोक सेवा प्रसारक का पवित्र दायित्व होता है। मुझे प्रसन्नता है कि डीडी न्यूज असम अपनी इस जिम्मेदारी को निष्ठापूर्वक निभा रहा है। पिछले महीनों में डीडी न्यूज असम ने हर जिले, हर समुदाय और हर वर्ग से प्रेरणादायी कहानियों को सामने लाकर इस दायित्व को अत्यंत प्रभावी रूप में निभाया है। मेन स्ट्रीम मीडिया में जो कहानियाँ अक्सर स्थान नहीं पाती, गुड न्यूज़ असम ने उन्हें पहचान और सम्मान दिया है। ऐसी सकारात्मक पत्रकारिता समाज में उत्साह और विकास का वातावरण बनाती है। मैं अपेक्षा करता हूं कि आने वाले समय में यह कार्यक्रम उद्यमिता, नवाचार, स्टार्टअप, कला और संस्कृति जैसे क्षेत्रों को भी व्यापकता रूप से प्रसारित करेगा। डीडी न्यूजर सञ्चालक प्रधान प्रिया कुमार जन्मलग्नरे পৰা অনুষ্ঠানৰ উত্তৰণৰ যাত্ৰাৰ বিশেষ অংশীদাৰ। ডিডি নিউজে সদায় জনহিতকৰ আৰু বিশ্বাসযোগ্য খবৰৰ উৎস বুলি উল্লেখ কৰি প্ৰিয়া কুমাৰে ডিডি নিউজে ইতিবাচক আৰু প্ৰেৰণাদায়ক খবৰ দেশবাসীক দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। डीडी न्यूज देश का लोक सेवा प्रसारक होने के नाते हमेशा से जनहित, विश्वसनीय सूचना और सकारात्मक पहल को देश के हर कोने तक पहुंचाने के लिए प्रतिबद्ध रहा है। हमारी भूमिका प्रसारण तक सीमित नहीं, हो रहे अच्छे, रचनात्मक और परिवर्तनकारी कार्यों को राष्ट्रीय मंच देने का दायित्व भी निभाते हैं। डीडी न्यूज असम ने 2 वर्ष पहले गुड न्यूज असम कार्यक्रम की शुरुआत की। आज ये हमारा प्रमुख कार्यक्रम है। 50 से अधिक एपिसोड, हजारों प्रेरक कहानियां और लगातार बढ़ती दर्शकों की सराहना। ये पुस्तक उसी सफर का एक सूक्ष्म रूप है जिसमें वही आशा, वही सकारात्मकता और वही जन ऊर्जा समाई है जिसने इस कार्यक्रम को जनता के बीच लोकप्रिय बनाया है। मैं इस अवसर पर डीडी न्यूज असम की पूरी टीम का हृदय से धन्यवाद देना चाहती हूं, जिसमें ग्राउंड रिपोर्टर्स और हमारे स्ट्रिंगर्स भी शामिल हैं, जिन्होंने जमीन से जुड़ी हुई इन कहानियों को समेटा। सबकी एकजुट मेहनत ने गुड न्यूज असम को एक अलग पहचान दिलाई है। चाहे टीवी हो या डिजिटल प्लेटफॉर्म, दोनों जगह हमें दर्शकों का भी भरपूर प्यार मिल रहा है, जो हमारे प्रयासों पर जनता के विश्वास को दर्शाता है और हमें भविष्य के लिए प्रेरित करता है। डीडी न्यूज অসমৰ মুৰব্বী অংকুৰ লাহতি, যাৰ চিন্তা আৰু সকলো প্ৰকাৰৰ সাহসত
জন্ম লাভ কৰাই নহয় গতি লাভ কৰিছে গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনীয়ে। आज गुड न्यूज़ असम पुस्तक के लोकार्पण के इस विशेष अवसर पर सबसे पहले मैं माननीय राज्यपाल महोदय का हार्दिक धन्यवाद करता हूं। आपने हमें हमारे साप्ताहिक कार्यक्रम गुड न्यूज़ असम और इसकी पुस्तक की सच्ची प्रशंसा की थी। आपका प्रोत्साहन हमारी पूरी टीम के लिए प्रेरणा और ऊर्जा का स्रोत है। आज आपकी उपस्थिति में इस आयोजन की गरिमा को और बढ़ती है। मुझे यह भी बताते हुए गर्व हो रहा है कि डीडी न्यूज़ आसाम डिजिटल प्लेटफॉर्म्स पर अभूतपूर्व प्रदर्शन कर रहा है। लास्ट ईयर हमने हमारे प्लेटफॉर्म्स ने कम से कम 1 बिलियन व्यूज़ को अचीव किया है और यह हमारी टीम की निष्ठा का ही प्रमाण है कि हमें ये नंबर्स आज देखने को मिल रहे हैं। आज यहाँ उपस्थित हमारी पुस्तक में शामिल कई प्रेरणादायी व्यक्तित्वों, हमारे अतिथियों और मीडिया कर्मियों का भी मैं हार्दिक धन्यवाद देना चाहता हूँ। आपकी उपस्थिति इस पहल को और अर्थपूर्ण बनाती है। और अंत में मैं एक बार फिर से सभी का धन्यवाद करता हूँ कि आपने हमें सहयोग दिया, आपने हमें प्रोत्साहन दिया और गुड न्यूज़ असम को सकारात्मक बदलाव की आवाज़ बनाने में साथ दिया। धन्यवाद। যিহেতু গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী আপোনালোকৰ অনুষ্ঠান, আপোনালোকে ভাল কামবোৰ কৰি যাওক, আমাক অনুপ্ৰেৰণা যোগাই যাওক আৰু আমি খুব গৰ্বেৰে ৰাষ্ট্ৰবাসীৰ আগত, বিশ্ববাসীৰ আগত আমাৰ অসমৰ ভাল খবৰবোৰ যাতে আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ।